নমস্কাৰ, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞান জ্যোতিৰ ৬০ দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ৬০ দিনীয়া পাঠ্যক্ৰমৰ ৩২ নম্বৰ ক্লাছটো আৰু এই ক্লাছটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইলেকশ্যনৰ কিছুমান কুৱেশ্যন লৈ কিনে আৰু এই যিটো ইলেকশ্যনৰ কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই আটাইবোৰ কুৱেশ্যন কি হয় পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি কিনে বনোৱা হয় আৰু আজিৰ এই ভিডিঅ'টো কি হ'ব পাৰ্চেণ্টেজৰ ১৩ নম্বৰ পাৰ্ট হ'ব মানে অলৰেডি আমি পাৰ্চেণ্টেজৰ ওপৰত এইটো হিটি ১৩টা ভিডিঅ' বনালোঁ হয়নে আজিৰ ভিডিঅ'টোৰ কনচেপ্ট কি ইলেকশ্যন কুৱেশ্যন মানে ইলেকশ্যনৰ ওপৰত আমি কুৱেশ্যন এই ভিডিঅ'টোত কৰিম গতিকে যিসকলে ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই তেওঁলোকে সকলোৱে ভিডিঅ'টো লাইক কৰি ল'ব কিয়নো বহুতেই তাগৰা হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো মই কথা দিছোঁ আপোনালোকক আজি যেনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিছোঁ ন এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষা দেখা মাত্ৰকে আপোনালোকে কৰিব পাৰিব তাৰ গ্যাৰান্টি মই লৈ লৈছোঁ ঠিক আছে মাথো লাইক কৰক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক সকলোকে এটা কনচেপ্ট দি আছোঁ বাৰু যোৱাকালি কনচেপ্টটো দিয়া নহ'ল কিয়নো যোৱাকালি ভিডিঅ'টো এনেই দীঘলীয়া হৈ গৈছিলে হয়নে নহয় প্ৰায় এঘণ্টালৈকে গুচি গৈছিলে আৰু দুটা কনচেপ্ট মই যোৱাকালি দিছোঁ কিন্তু আজিৰ এই কনচেপ্টটো আপোনালোকে লিখি লওক যে কনচেপ্ট নাম্বাৰ কিমান ৩ কাৰণ যোৱাকালি দুটা দিছিলোঁ কনচেপ্ট এতিয়া চাওক ৩ নম্বৰ কনচেপ্টটো মানে কেনেকুৱা একদম জেনেৰেল এটা কনচেপ্ট যিটো সহজ হয় বাকী দুটাতকৈ সেই দুটা অকণমান টান আছিলে বাৰু যে ধৰি লওক কোনো এটা সমষ্টিত মুঠ ভোটাৰ কিমান মুঠ ভোটাৰ বুলি কোৱাৰ লগে লগে আমি গম পাওঁ ভোটাৰ কিমান 100% ভোটাৰ থাকে হয়নে নহয় এতিয়া এই যি 100% ভোটাৰ আছে 100% ভোটাৰৰ ভিতৰত কি হৈছে 10% ভোটাৰৰ ভোট কি হৈছে 10% ভোটাৰৰ ভোট কি হৈছে ইনভ্যালিড হৈছে কি হৈছে ইনভ্যালিড হৈছে কিমানৰ 10% মানুহৰ এতিয়া যিজনে জিকিছে মানে যিজন উইনাৰজনে কিমান ভোট পাইছে যে উইনাৰজনে ভোট পাইছে মুঠ ভোটৰ 50% চাওক দে গুৰুত্বপূৰ্ণ কিন্তু 10% নষ্ট হৈছে আৰু কি বুলি কয় যিজন মানে উইনাৰজনে কিমান পাইছে তেতিয়া 50% পাইছে এতিয়া আমাৰ কথাটো হ'ল যে যিজনে লুজাৰজনে কিমান পাৰ্চেণ্ট ভোট পাইছে কিমান পাৰ্চেণ্ট ভোট লুজাৰজনে পাইছে ঠিক আছে এইখিনিলৈকেতো বুজি পাইছে যে যেতিয়া আপোনালোকে এনেকুৱা কেছ মানে দেখিবলৈ পাব কুৱেশ্যনত তেতিয়া মানে কি উইনাৰজনে 50% পাইছে আৰু লুজাৰজনে কিমান পাইছে সুধিছে মানে কি ইহঁতৰ ডিফাৰেঞ্চটো আমি উলিয়াব লাগে কি উলিয়াব লাগে আমি ডিফাৰেঞ্চ উলিয়াব লাগে এতিয়া আপোনালোকে সকলোৱে এটা নোট কৰি ৰাখক মই বহুত শ্ল'কৈ আপোনালোকক বুজাই দি আছোঁ যাতে সকলোৱে বুজি পায় যে সকলোৱে এনেকৈ এটা নোট লিখক যে নোটটো এনেকৈ লিখক যে যদিহে কেতিয়াবা আপোনালোকে এনেকুৱা চিটুৱেশ্যন পায় যে য'ত মুঠ যিটো মুঠ ভোটাৰৰ পৰা যদি কিছু ভোট ইনভ্যালিড হয় আৰু যদি জিকা প্ৰাৰ্থীজনৰ যদি তেওঁৰ পৰিমাণটো দিয়া থাকে তেতিয়াহ'লে যিটো হাৰিছে তেওঁৰ আমি কেনেকৈ উলিয়াম যে প্ৰথমতে যিখিনি ভেলিড ভোট সেইখিনি আমি চাব লাগিব মানে চাওক 100% ভোটটো হৈছেই 100% ভোটৰ কি হৈছে 10% ভোট ইনভ্যালিড হৈ গৈছে মানে কি ভেলিড ভোট কিমান 90% ভোট ভেলিড হ'ব মানে বৈধ ভোট কিমান 90% ভোট বৈধ বাকীখিনি অবৈধ হৈ গ'ল এতিয়া এই 90% ভোট কি হৈছে বৈধ হৈছে কিন্তু যিজনে জিকিছে তেওঁ মুঠ ভোটৰ যিটো মুঠ ভোটৰ পৰা 50% পাইছে কিমান পাইছে মুঠ ভোটৰ আধা পাইছে গতিকে লুজাৰে কিমান পাব হাৰা প্ৰাৰ্থীজনে কিমান পাব জেনেৰেলকৈ উলিয়াই দিয়ক যে যিটো বৈধ ভোট কি হ'ব যিটো ভেলিড ভোটৰ পৰা আপোনালোকে জাষ্ট বিয়োগ কৰি দিয়ক উইনাৰৰ পাৰ্চেণ্টটো উইনাৰৰখিনি ভেলিড ভোট বিয়োগ উইনাৰ তেতিয়া কিমান পাব আপোনালোকে যিটো পাব সেইটো কি হ'ব সেইটো হ'ব লুজাৰৰ এতিয়া চাওক ধুনীয়াকৈ তো বুজি পাই আছে আপোনালোকে ভেলিড ভোট কিমান আছে বোলে 90% উইনাৰে কিমান পাইছে মানে 100%ৰ 50% এতিয়া লুজাৰে কিমান পাব 90ৰ পৰা 50 গ'লে কিমান 40% ভোট কোনে পাইছে লুজাৰজনে পাইছে ঠিক আছে
কুৱেশ্যনটো মানে কনচেপ্টটো ঠিকে আছে মই এটা কুৱেশ্যন ল'ম বাৰু কুৱেশ্যনৰ কথা মনতে অহাৰ লগে লগে বাৰু প্ৰথমে কুৱেশ্যনে ওলাই গৈছে মুখেৰে যে চাওক মই এটা কুৱেশ্যন ল'ম ধৰি লওক কোনো এটা সমষ্টিত মুঠ ভোটাৰ কিমান আছে 100% ভোটাৰ আছে এটা বেলেগ কনচেপ্ট দিয়ক এইটো কনচেপ্ট মানে কুৱেশ্যন এইবাৰ ওকে 100% ভোটাৰ আছে এটা সমষ্টিত এই সমষ্টিটোৰ কি হৈছে 20% ভোট ইনভ্যালিড হৈছে কি হৈছে 20% ভোট ইনভ্যালিড হৈছে যদি ভোটাৰজনে সৰি বাৰু যদি উইনাৰজনে কিবা কিবি কৈছো নেকি নে আজি প্ৰথমতেই যদি গণ্ডগোল লাগে পিছত আৰু আছেই মানে আজিৰ কনচেপ্ট যদি উইনাৰজনে কি হয় মুঠ ভোটৰ যদি উইনাৰজনে মুঠ ভোটৰ 62.5% পায় তেতিয়াহ'লে লুজাৰজনে কিমান পাব লুজাৰজনে কিমান পাব কিমান পাব ওকে কুৱেশ্যনটো বুজি পাইছে যে কোনো এটা সমষ্টিত 20% ভোট কি হৈছে অবৈধ হৈছে আৰু যদি উইনাৰজনে মুঠ ভোটৰ 62.5% পায় তেতিয়াহ'লে লুজাৰজনে কিমান শতাংশ পাব কুৱেশ্যন কি আছিলে আমিতো জানো যে যদি 20% ভোট ইনভ্যালিড হৈছে তাৰ মানে ভ্যালিড কিমান ভোট ভ্যালিড ভোট কিমান হ'ব 80% গতিকে লুজাৰৰ উলিয়াব লাগিলে কি আছিল 80 ৰ পৰা আমি 62.5 বিয়োগ কৰি দিলে হৈ গ'ল যেতিয়া আমি যেটো ভ্যালিড ভোট বিয়োগ উইনাৰ কি হ'ব 80 - 62.5 কিমান হ'ব এতিয়া 80 ৰ পৰা যদি আমি 62.5 বিয়োগ কৰি দিওঁ তেতিয়া কিমান পাম 17.5 পাম নেকি হয় না নহয় সেইখিনি পাব লাগে আমি যে যেতিয়া আমি 80 ৰ পৰা 62.5 বিয়োগ কৰি দিম কি কৰিম যেতিয়া আমি 80 ৰ পৰা পুনৰ শুনিব 62.5 বিয়োগ কৰি দিম তেতিয়া কিমান পাম 17.5 পাম এটো হ'ব কি লুজাৰজনৰ পাৰ্সেন্ট ঠিক আছে কনসেপ্টটো সহজ মানে আৰু এটো আগৰ যি দুটা কনসেপ্ট পঢ়াইছিল তাতকে আজিৰ কনসেপ্টটো অকনমান সহজ হয় চাওক মই এতিয়া কুৱেশ্যনৰ মাজলৈ আহিছো আজি মই আপোনালোকৰ মাজলৈ একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো যিকেটা প্ৰশ্ন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে যে চাওক এক নিৰ্বাচনত দুজন প্ৰাৰ্থী আছিল পৰাজয় হোৱা প্ৰাৰ্থীজনে মুঠ ভোটৰ 35% পাইছিল আৰু 1500 ভোটত পৰাজয় হৈছিল তাত মুঠ ভোট কিমান আছিল যে এটা ইলেকশন আছিলে ইলেকশনত কি হৈছে যিজন প্ৰাৰ্থী মানে হাৰিছে হাৰা প্ৰাৰ্থীজনে কিমান ভোট পাইছে 35% ভোট পাইছে আৰু কিমান কৈছে 35% ভোট পোৱাতে কৈছে যে তেওঁ 1500 ভোটত হাৰিছে তাৰ মানে তেওঁ যেটো সমষ্টিত ইলেকশন খেলিছিলে তাতে মানে মুঠ ভোটাৰ কিমান আছিলে সব কোৱেশ্চনটো ইংলিশত কেনেকে দিছে যে there were two candidates in one election the losing candidate got 35% and was different by 1500 votes what was the total number of vote in this area বা in this কি হ'ব এটো তাৰ এৰিয়াটোতে হ'ব এটো সিম্পল বাৰু ওকে ইমান বেছি ইংৰাজী নাজানো বাৰু এতিয়া চাওক যে একদম ফার্স্ট অফ অল ধুনিয়াকে বুজাই দি আছো চাওক যে মুঠ যেটো ভোট কিমান 100% পাইছি কিমান বলে 35% তাৰ মানে কি মুঠ ভোট 100% পাইছে কিমান বলে 35% এতিয়া কিমান পার্সেন্টত হাৰিলে হি যিজনে হাৰিলে কিমান পার্সেন্টত হাৰিলে 65% হয় না নহয় কাৰণ 65% ভোট কোনে পাইছে জিকাজনে পাইছে হয় না বুজি পাইছে না আপোনালোকে যে যিজনে জিকিছে তেও কি পাইছে 65 পাইছে হাৰাজনে 35 জিকাজনে 65 এতিয়া কিমানত হাৰিছে যে আমাক কৈছে 1500 ভোটত হাৰিছে এতিয়া 1500 টো কাৰ বৰাবৰ হ'ব কিমান পার্সেন্টৰ বৰাবৰ হ'ব 1500 টো যে 35 পাইছে ই 65 পাইছে গটিকে ইয়াতকে ই কিমান বেছি পাইছে বলে 30% বেছি পাইছে গুড এক্সিলেন্ট একদম হয় না নহয় যে ই 35 পাইছে ই 65 পাইছে তাৰ মানে কি ইয়াতকে জিকাজনে কিমান বেছি পাইছে 30% বেছি পাইছে তাৰ মানে কি 30% বেছি পাইছে মানে 1500 ভোট বেছিকে পাইছে গতিকে 1500 ভোটত হাৰিছিল কৈছে 1500 ভোটত পৰাজয় হৈছে মানে 30% বৰাবৰ কিমান 1500 গতিকে 1% বৰাবৰ কিমান হ'ব 30% বৰাবৰ যদি 1500 হয় তেতিয়া 1% বৰাবৰ কিমান হ'ব
এটা শূন্য কাটি দিয়ক 3 5 গুণ 15 আৰু 0 50 মানে 1% বৰাবৰ আমি কিমান পালোঁ 50 পালোঁ গতিকে আমাক কি সুধিছে যে মুঠ ভোট কিমান আছিল মুঠ ভোট মানে কি 100% ভোট 100% কিমান হ'ব এতিয়া 1% মানে যদি 50 হয় 100% মানে কিমান হ'ব লিখি দিয়ক 5 1 গুণ 5 0 3টা 5000 মানে সেই সমষ্টিটোত কি আছিলে ভোট আছিলে কিমান 5000টা এতিয়া চাওক আপোনালোকে হয়তো কিছুমানে ভাবিছে যে পাৰ্চেন্টেজটো ইমান ধুনীয়া ধুনীয়া পাৰ্চেন্টেজ নিদিবও পাৰে যদি কেতিয়াবা কানা লগা পাৰ্চেন্টেজ দিয়ে হয়নে নহয় সমষ্টত থকা যদি দিয়ে বা দশমিক থকা পাৰ্চেন্টেজ যদি দিয়ে কি কৰিম নিশ্চয় এইটো কুৱেশ্যন আপোনালোকৰ মনত আহিছে গতিকে চাওক স্বাভাৱিক এনেকুৱা কুৱেশ্যন আহাটো মই আপোনালোকক তেনেকুৱা ধৰণৰ কুৱেশ্যনো দিম আজি এই ভিডিঅ'টোত মাথো ধুনীয়াকৈ চাই থাকক খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে কিন্তু আজিৰ ভিডিঅ'টোত ঠিক আছে 2 নম্বৰ প্ৰশ্নটো কি লৈছোঁ যে এক নিৰ্বাচনত দুজন প্ৰাৰ্থী আছিল এইবাৰো দুজনে আছে বিজয় হোৱা প্ৰাৰ্থীজনে মুঠ ভোটৰ 62.5% পাইছে দেখা নাই লাগা দিলাক না আমাক দশমিক হয়নে নহয় দশমিকৰ কুৱেশ্যন আহিয়ে গ'ল যে ছেকেণ্ড কুৱেশ্যনটোৱে দশমিকত পাই গ'লোঁ আমি অলপ আগতে কৈছিলোঁ মাত্ৰ যে ছেকেণ্ড কুৱেশ্যনটো ওলাই পৰিল কিহৰ দশমিকৰ ওপৰত এতিয়াহে লাগিব কানাটো চাওক মুঠ ভোটৰ কিমান পাইছে 62.5% পাইছে আৰু কি হৈছে 3750টা ভোটত বিজয় হৈছে তাতে মুঠ ভোটৰ সংখ্যা কিমান একদম প্ৰায় কুৱেশ্যনটো একেই এতিয়া চাওক মুঠ ভোট কিমান আছিলে যে মুঠ ভোট আমি জানো 100% হয়নে নহয় 100% মুঠ ভোট আছে উইনাৰজনে কিমান পাইছে 62.5% এটো কোনি পাইছে যিজনে উইনাৰ হৈছে উইনাৰজনে এতিয়া যিজনে লুজাৰ হৈছে যিজনে হাৰিছে তেও কিমান পাব হাৰাজনে কিমান পাব 100%ৰ পৰা এইটো বিয়োগ কৰি দিলে হৈ গ'ল মানে কিমান হ'ব এতিয়া 32.5 হ'ব ও 37.5 হ'ব 37.5% কি হ'ব হাৰা কেণ্ডিডেটটোই পাব গতিকে চাওক এটা ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান যিজনে হাৰিছে তেও ভোট পাইছে সমষ্টিটোৰ 37.5 যিজনে জিকিছে তেও পাইছে 62.5 এতিয়া এওঁলোকৰ মাজৰ যিটো ডিফাৰেন্সটো কিমান হ'ব কিমান পাৰ্চেণ্ট হ'ব যে 62.5ৰ পৰা যদি আপোনালোকে 62.5ৰ পৰা 37.5টো বিয়োগ কৰি দিয়ে তেতিয়া কিমান পাব আপোনালোকে 25 নাপাব কিমান হ'ব 25 হ'ব চাগে 62.5 বিয়োগ ইমানখিনি 5 0 এইবাৰকেনে 12ৰ হাত গ'লে 5 ঠিকে আছে 5ত 3 গ'লে 2 ওকে 25% কি হৈছে 25% ভোটত হাৰা জিকা হৈছে এতিয়া চাওক আমাক কি কৈছে ইপিনে যে টোটেল কি হৈছে 3750টা ভোট বেছিকৈ পাইছে মানে কি তাৰ ডিফাৰেন্সটো কিমান 3750 গতিকে 3750ক যদি আপোনালোকে 25ৰে হৰণ কৰে মানে এই যিটো ডিফাৰেন্স এই ডিফাৰেন্সটোক যদি 25ৰে হৰণ কৰে কিমান হ'ব এতিয়া 3750ক যদি 25ৰে কৰে কিমান পাব জেনেৰেলি কৰি দিয়ক ফটাফট 25 1 গুণ 25 এটা 37 আছিলে কি হ'ব এতিয়া 12 হয়নে নহয় এতিয়া কি হ'ব এতিয়া 12 থাকিলে 125 হ'ব 25 5 গুণ 125 শূন্যটো শূন্য লগাই দিয়ক মানে কিমান 150 পালোঁ হয়নে নহয় মানে 25% বৰাবৰ যদি 3750 হয় তেতিয়া 1% বৰাবৰ কিমান 1% বৰাবৰ 150 আৰু 100% ভোট এতিয়া কিমান হ'ব যে যদি 1% বৰাবৰ 150 হয় তেতিয়াহ'লে 100% বৰাবৰ কিমান হ'ব 15000 হ'ব মানে সমষ্টিটোত কি আছিলে 15000 ভোট আছে ঠিক আছে একদম ঠিকে আছে কাৰো প্ৰব্লেম হোৱা নাই বুজাত চাওক এইটোৱে মই অকণমান বেলেগ এটা প্ৰচেছত আপোনালোকক বুজাই দি আছোঁ চাব ঠাইয়ে কম হৈ গ'লো মানে তলততো ছেকেণ্ড কুৱেশ্যনটো থাকিলে চাওক বাৰু আচ্ছা এইখিনিতে যদি পাৰোঁ বুজাই দিম যে চাওক এই যিটো 62.5% তাৰ মানে কি আছিল আমি কি কৈছিলোঁ 62.5%ক যদি আমি ফ্ৰেকশ্যনত নিব লাগে কি আছিলে বোলে 8/4 কিমান 5 হয়নে নহয় এইটোতো মই ইমান দিন আগৰ পৰা কৈ আছোঁ পাৰ্চেণ্টেজৰ 13টা ক্লাছ আহি পেলাই এইটোতো আপোনালোকৰ মুখস্থ হৈ গৈছে চাগে 62% মানে 62.5% মানে কিমান 8/5 এতিয়া এই 8টো কি মেইন যিটো বস্তু যিটো মানে কি মূলধন যিটো মূল বস্তু সেইটো কি সদায় হৰটোই ৰিপ্ৰেজেণ্ট কৰে এতিয়া কি যিটো মানে মূল যিটো সংখ্যা আছে মানে যিমান ভোটাৰ আছে গোটেই ভোটাৰখিনি কোনে ৰিপ্ৰেজেণ্ট কৰিব ই ৰিপ্ৰেজেণ্ট কৰিব ঠিক আছে মানে চাওক যদি 8/4
5 অংশটো কোনে পাইছে যিজনে জিকিছে তেওঁ পাইছে গতিকে 8 ভাগৰ কিমান অংশ হাৰাজনে পাব এই হাৰা যিজনে হাৰিছে লুজাৰজনে কিমান পাব 8 ভাগৰ 5 ই পাইছে গতিকে ই কিমান পাব 8 ভাগৰ 3 পাব 8 ভাগৰ 3 এতিয়া ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব এতিয়া 8 ভাগৰ 5 আৰু 8 ভাগৰ 3 ৰ মাজত ডিফাৰেন্স কিমান বোলে 2 নহ'ব ডিফাৰেন্স 5 আৰু 3 ৰ মাজত ডিফাৰেন্স 2 নহ'ব এইটো নহ'ব ডিফাৰেন্স এতিয়া চাওক 2 বৰাবৰ কিমান 3750 একদম সহজ কিন্তু 2 বৰাবৰ যদি 3750 তেতিয়া 1 বৰাবৰ কিমান হ'ব 1875 হ'ব 2 বৰাবৰ কিমান 3750 এতিয়া 1 বৰাবৰ কিমান বোলে 1875 সহজ একদম সহজ এতিয়া চাওক আমাক কি লাগে 1 বৰাবৰ পাই গ'লো আমি কিমান 1875 মুঠ ভোটাৰ কিমান 8 আছিল অনুপাত এতিয়া 1875ক যদি আপোনালোকে 8ৰ লগত পূৰণ কৰি দিয়ে 1875টো যদি 8ৰ লগত পূৰণ কৰি দিয়ে তেতিয়াও আপোনালোকে এই 15000 ভোটেই পাব যদি আপোনালোক এনেকৈ কয় যে যিজনে হাৰিছে তেওঁ কিমান পাইছে হাৰাজনে কিমান পাইছে 8 ভাগত 3 এতিয়া 3 ৰেচিঅ' কিমান 1 ৰেচিঅ' মানে 1875 3 ৰেচিঅ' মানে কিমান হ'ব এতিয়া যদি 1875ৰ লগত 3 পূৰণ কৰে তেতিয়াহ'লে কিমান পাব যে যিজনে হাৰিছে তেওঁ পাইছে কিমান 5625টা ভোট কনচেপ্টটো ধুনীয়া কিন্তু অ'কে আৰু যিজনে জিকিছে তেওঁ কিমান 8 ভাগৰ 5 পাইছে মানে কি 9375 মানে যিজনে জিকিছে এই জিকাজনে কিমান পাইছে 9375টা ভোট পাইছে অ'কে ঠিকে আছে কনচেপ্টটো এতিয়া কিছুমান ভাবিছে যে ছাৰ এইবিলাক কি বকি আছে এই আগতটোৱে ঠিকে আছিলে এইটো ইমান টান একদম নহয় চাওক এইটো মেথডৰ দ্বাৰা যদি আমি কৰোঁ আমাৰ সহজ হৈ যাব চাব মই নেক্সট কুৱেশ্যনটো কৰি দেখুৱাই দি আছোঁ চাওক যে নেক্সট কুৱেশ্যনটো কি দিছে এটা নিৰ্বাচনত দুজন প্ৰাৰ্থী আছিল আৰু বিজয় হোৱা প্ৰাৰ্থীজনে মুঠ ভোটৰ 67.5% ভোট পালে আৰু 8400 ভোটত বিজয় হ'ল পৰাজয় হোৱাজনে কিমান ভোট পালে মানে পৰাজয় হোৱাজনে কিমান ভোট পাইছে আমাক সেইটো সুধিছে কিমান ভোট সুধিব পাৰে কিমান পাৰ্চেণ্ট ভোট পালে সেইটো সুধিব পাৰে আমি দুইটাই উলিয়াব পাৰিম চাওক ই কিমান ভোট পাইছে কিমান পাইছে 67.5 ভোট পাইছে ইমান শতাংশ এতিয়া 67.5টো যদি আমি এনেকৈ লিখোঁ যে 37.5 যোগ 30 কিবা প্ৰব্লেম হ'ব নেকি যে 37.5% আৰু 30% এনেকৈ যদি লিখিও আমাৰ কিবা প্ৰব্লেম হ'ব কিবা প্ৰব্লেম পাইছোঁ আমি পোৱা নাই ছাৰ মানে কি আমি এইটো এনেকৈ ভাঙি লিখিব পাৰোঁ 37.5% আৰু 30% দুইটা লগ কৰিলে কিমান 67.5% হ'ব এতিয়া চাওক কিয় মই এনেকুৱা কৰিলোঁ এতিয়া বুজি পাব আপোনালোকে চাওক যে 37.5 মানে আমি জানো বোলে কিমান 8 ভাগত 3 এতিয়া এইটো মানেতো আমি নাজানো ন কি হয় এইটো মানে কিন্তু আমি জানো এতিয়া চাওক এতিয়া 30% মানে কিমান 30% মানে কিমান 10 ভাগৰ 3 হয়নে নহয় ঠিকে আছে ইমানখিনিলৈকেতো ঠিকে আছে এতিয়া এটা যোগ কৰক 8 আৰু 10ৰ লসাগু কিমান হ'ব বোলে 40 গতিকে 8 কিমান গুণ 40 8 5 গুণ 40 গতিকে 3 5 গুণ কিমান 15 10 4 গুণ 40 গতিকে 3 4 গুণ কিমান 12 15 আৰু 12 যোগ কৰিলে কিমান হ'ব বোলে 27 এতিয়া চাওক মই বুজাই দি আছোঁ ধুনীয়াকৈ বুজি পাব যে এই যিটো 40 এইটো কি মুঠ ভোটাৰ 100% ভোটাৰটো কিমান এই মুঠ ভোটাৰটো কি আছে 40 পালোঁ এইটো সদায় মুঠ আৰু এই মুঠৰ পৰা মানে 40ৰ পৰা কিমান পাইছে 27 পাইছে কোনি যিজনে জিকিছে উইনাৰে কিমান পাইছে 27 গতিকে যিজনে লুজাৰ হৈছে যিজনে হাৰিছে তেওঁ কিমান পাব 40ৰ 27টো উইনাৰে পাইছে গতিকে লুজাৰে কিমান পাব 13 ঠিকে আছে ইয়ালৈকে এতিয়া ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব যে ই 27 পাইছে ই 13 পাইছে গতিকে ডিফাৰেন্স কিমান হ'ব 7ৰ 3 গ'লে 4 2 1 গ'লে 1 14 ইউনিট কি 14 একক কি হৈছে ডিফাৰেন্স হৈছে আমাক কিন্তু কুৱেশ্যনত কৈছে যে কিমান ভোটত বিজয় হৈছে 8400 মানে কি 14 ইউনিট বৰাবৰ 8400 গতিকে 1 ইউনিট বৰাবৰ কিমান হ'ব যে যদি আপোনালোকে 8400ক 14ৰে হৰণ কৰি দিয়ে তেতিয়া কিমান পাব একদম সিম্পল কথা আপোনালোকে জানে এইটো যে 14 6 গুণ কিমান 14 5 গুণ 70 14 6 গুণ কিমান 84 6 গতিকে দুটা শূন্য ইপিনে আছে লাগি গ'ল 1% মানে কিমান 600 হয়নে নহয় 1% মানে যদি 600 গতিকে মুঠ কিমান আছিলে ইয়াতে
40 ইউনিট আছে 1 ইউনিট মানে আমি গম পালোঁ পাৰ্চেণ্ট নহয় বাৰু এইটো যে 1 ৰেচিঅ' মানে গম পালোঁ আমি কিমান 600 40 ৰেচিঅ' মানে কিমান হ'ব এতিয়া যদি 40 ৰেচিঅ' আপোনালোকে উলিয়াই তেতিয়া কিমান হ'ব বোলে 24,000 বোলে মুঠ ভোট কিমান আছে 40,000 ভোট ক'ত আছে এই সমষ্টিটোত আছে কিন্তু কুৱেশ্যনে আমাক কি কৈছে যে পৰাজয় হোৱাজনে কিমান ভোট পালে পৰাজয় কোনে হৈছে ঐ লুজাৰে কিমান পাইছিলি 13 ৰেচিঅ'ত কিমান ৰেচিঅ' ইয়াৰ বাবে 13 ৰেচিঅ' 1 ৰেচিঅ' মানে 600 গতিকে 13 ৰেচিঅ' মানে কিমান হ'ব 600 লগত 13 পূৰণ কৰি দিয়ক কিমান হ'ব লুজাৰজনে কিমান ভোট পাইছে 7,800 ভোট পাইছে এইটোৱে মানে উত্তৰটো মেইন উত্তৰ ধুনীয়াকৈ বুজি পাইছে আপোনালোকে যদি আপোনালোকক কয় বোলে উইনাৰে কিমান পাইছে তেতিয়াহ'লে আপোনালোকে এই 600 লগত 27টো পূৰণ কৰি দিব হয়নে নহয় বস্তুটো একেইহে হয় মানে প্ৰথমে যদি আমি এই ডাটাকেইটা উলিয়াই ল'ব পাৰোঁ তাৰপিছত যি নিদিয়ক কিয় আমিতো কৰিবই পাৰিম হয়নে নহয় চাওক এবাৰ নেক্সট কুৱেশ্যনটো চাওক কুৱেশ্যনটো কি দিছে যে বিধানসভা নিৰ্বাচনত পাহিয়ে মুঠ ভোটৰ 73.33% পাই 8,050টা ভোটত বিজয় হ'ল তেওঁ মুঠ ভোটৰ কিমান পালে মুঠ যিটো ভোট আছিল সেই ভোটৰ তেওঁ কিমানটা ভোট পাইছে আমাক সেইটো সুধিছে একদম ধুনীয়া কুৱেশ্যন কিন্তু চাওক যে বিধানসভা ইলেকশ্যনত কি কৈছে ইন দ্য এছেম্বলি ইলেকশ্যন পাহি গট 73.33% ভোট এণ্ড চি উইন বাই 8,050 ভোট হাউ মেনি ভোট চি গট অ'কে একদম ধুনীয়াকৈ মই বুজাই দিম চাব এই যিটো 73.33% ইয়াক যদি আমি এনেকৈ লিখোঁ 40% যোগ 33.33% কিবা প্ৰব্লেম বোলে একো প্ৰব্লেম নাই ছাৰ কাৰণ এতিয়া কি হ'ব আমাৰ বাবে সহজে হ'ব আগতে টান আছিল এইটো আমি ফ্ৰেকশ্যনক নিব নোৱাৰোঁ এতিয়া পাৰিম কেনেকৈ পাৰিম 40% মানে কি বোলে 10/4 ছাৰ বা 5/2 লিখিব পাৰোঁ ইয়াক আমি বা 5/2 লিখিব পাৰোঁ হয়নে নহয় এতিয়া চাওক যোগ 33.33 মানে কিমান কি আছিলে 3/1 ইমানখিনিলৈকে পূৰা ঠিকেই আছে এতিয়া চাওক 5 আৰু 3 লখাগু কিমান বোলে 15 এতিয়া কি হ'ব ওপৰত 2 3 গুণ 6 5 1 গুণ 5 6 5 কিমান হ'ব এতিয়া 11 ওপৰত কি হ'ব 11 হ'ব এতিয়া চাওক যিটো 15টা কি আছিলে 15 একক মানে ৰেচিঅ'ত 15 একক কি মুঠ ভোটাৰ আৰু মুঠ ভোটাৰৰ 11 কি পাইছি 11 একক কি পাইছে ভোট জিকাজনে পাইছে মানে পাহিয়ে পাইছে এইখিনি কোনে পাইছে পাহিয়ে পাইছে ঠিকে আছে এইখিনি ভোট কোনে পাইছে যে 15ৰ ভিতৰত ৰেচিঅ'ত অনুপাতত 11 অনুপাত কোনে পাইছে বোলে পাহিয়ে পাইছে এতিয়া আমাক কৈছে যে পাহিয়ে কিমান পাইছে 11 পাইছে এতিয়া পাহিৰ লগত যোনে হাৰিছে হাৰাটো কিমান পাব সৰ্বমুঠ আছিল কিমান বোলে 15 পাহি কিমান পাইছে বোলে 11 তেতিয়াহ'লে হাৰাজনে কিমান পাইছে বোলে 4 পাইছে 4 সি এনেই আৰু ঢোলৰ মাজত টেমকা দিব আহিছিল আৰু হয়নে নহয় গতিকে চাওক ইহঁতৰ মাজত ডিফাৰেঞ্চটো কিমান এতিয়া 11 আৰু 4ৰ মাজত ডিফাৰেঞ্চ কিমান বোলে 7 কুৱেশ্যনত কি দিছে যে 7 দিয়া নাই দিছে কিমান বোলে ডিফাৰেঞ্চ হৈছে 8,050টা মানে কি এই 7 মানে ৰেচিঅ' বৰাবৰ 8,050 এতিয়া 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব যে যদি 7 ৰেচিঅ' বৰাবৰ 1,050 হয় তেতিয়াহ'লে 1 ৰেচিঅ' বৰাবৰ কিমান ফটাফট আপোনালোকে হৰণটো কৰি দিয়ক কি হ'ব মই হৰণটো যদি কৰি দিওঁ তেতিয়াহ'লে চাব 7 1 গুণ 7 1 ৰল 0 7 1 গুণ 7 3 ৰল 35 7 5 গুণ 35 0 মানে কিমান 1,150 কি পালোঁ আমি 1 ৰেচিঅ' বৰাবৰ এতিয়া মুঠ কিমান ভোট আছিলে বোলে 15 হয়নে নহয় মুঠ ভোট কিমান বোলে 15 গতিকে 15 লগত যদি আমি 1,150 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম আমি যে যদি আমি এই 15টোৰ লগত 1,150 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম যে 17,250 পাম এইখিনি কি মুঠ ভোটাৰ কিন্তু আমাক কি সুধিছে মুঠ ভোটৰ কথা সোধা নাই সুধিছে মুঠ ভোটৰ কিমান পালে কোনে এই পাহিয়ে এতিয়া পাহি কিমান পাইছে 11 গতিকে 1 ইউনিট মানে বা 1 ৰেচিঅ' মানে 1,150 11 মানে কিমান হ'ব এতিয়া 11 ৰেচিঅ' বৰাবৰ কিমান হ'ব 12,650 হ'ব চাগে হয়নে 12,650 মুঠ ভোট কিমান আছিলে বোলে 17,250 পাইছে কিমান 12,650 মানে মুঠ ভোটৰ উত্তৰ এইটো সুধিব পাৰে মুঠ ভোটৰ কিমান পাইছে 12,650টা ভোট পাইছে ঠিক আছে একদম প্ৰব্লেম নোহোৱাকৈ বুজি পাইছে আপোনালোকক কুৱেশ্যনটো যিয়ে নুসুধক কিয় যদি আপোনালোকে বুজি পাইছে তাৰপিছত চব কৰিব পাৰিব যদি সোধে হাৰাজনে কিমান পাইছে তো 4ৰ লগত 1,150 পূৰণ কৰি দিয়ক
হয়নে নহয় যি সুধিব দিয়ক উত্তৰ কৰিব পাৰিব লাগিবতো হয়নে নহয় ইজি হয় একদম টান নহয় আৰু মই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আৰু এনেকুৱা কুৱেশ্যন গুৰুত্বপূৰ্ণ হয় যিকোনো পৰীক্ষাৰ বাবে আৰু যদি আপোনালোকে এতিয়ালৈ লাইক কৰা নাই ভিডিঅ'টো তেতিয়াহ'লে সকলোৱে লাইক কৰকচোন ভিডিঅ'টো কিয়নো ইমান এটা তাগৰা কনচেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয়নে নহয় সকলোৱে লাইক কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ আৰু চাওক এতিয়া আপোনালোকৰ মাজলৈ ইয়াৰ পিছত পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে কেইটামান সেইকেইটা লৈ আহিছোঁ কুৱেশ্যনটো কি দিছে পঞ্চায়ত নিৰ্বাচনত 56.66% ভোট পালে আৰু এক্সট্ৰা ভোটত বিজয় হ'ল বা এইবাৰ কিন্তু বেলেগ কুৱেশ্যন দিছে আমাক যদি বিয়ে 38,500 ভোট পায় তেন্তে এক্স ইকুৱেল কিমান কুৱেশ্যন কিন্তু তাগৰা কুৱেশ্যন দিয়ক মনত ৰাখিব এইটো কথা যে ইন দ্য পঞ্চায়ত ইলেকশ্যন গট 56.66 কিন্তু দিয়াই নহ'ল চাগে 56.66 হয়নে নহয় 56.66% votes and he won by X votes if B got 38,500 then find the value of X চাওক কেনেকৈ কৰিব এতিয়া এইটো কুৱেশ্যন এইটোতো বেলেগ কুৱেশ্যন হৈ গ'ল হয়নে নহয় কিমান পাইছে বোলে এ কিমান পাইছে এ পাইছে 56.66 কিমান 56.66 এতিয়া এইটো কেনেকৈ লিখিব 56.66 আপোনালোকে ভগ্নাংশত কেনেকৈ আনিব যদি 66.66 হ'লহেঁতেন তেতিয়া গম পালোঁ হয় 3/2 বুলি এতিয়াতো এইটো কি হ'ল 56.66 হি একো কথা নাই চিধাই আপোনালোকে এনেকৈ লিখক যে 66.66% মাইনাছ 10% তেতিয়া এইটো নহ'ব যদি আমি এইটো এনেকৈ লিখোঁ এইটোৱে নাপাম পামনে নাপাম এইটোৱে পাম গতিকে 66.66 মানে কিমান 3/2 বিয়োগ 10% মানে কিমান 10/1 গতিকে 3 আৰু 10ৰ লসাগু কিমান 30 ইপিনে কি হ'ব এতিয়া 10 2 গুণ 20 তাৰপিছত 20ৰ 10 2 গুণ 20 ন ইপিনে 3 1 গুণ কিমান 3 অ'কে কিমান হ'ব 30/17 মানে কি 30/17 ভোট কোনে পাইছে যিজনে জিকিছে মানে এ কিমান ভোট পাইছে যদি ৰেচিঅ'ত চাওঁ আমি তেতিয়া কিমান পাইছে 17 ৰেচিঅ' পাইছে সৰ্বমুঠ কিমান আছে 30ৰ ভিতৰত ঠিক আছে তাৰপিছত কি কৈছে এতিয়া বি কিমান হ'ব যে 30/17 যদি 17 অংশটো যদি এ পাইছে বি কিমান পাব 30ৰ পৰা 17 বিয়োগ কৰি দিয়ক কিমান হ'ব বি কিমান পাব এতিয়া বোলে 13 ৰেচিঅ' বৰাবৰ কিমান কৈছে 38,500 এতিয়া 38,500 যি কৈছে এই 38,500ক যদি আপোনালোকে 13ৰে হৰণ কৰে তেতিয়া কি হ'ব এইটোতো চাগে সাংঘাতিক দশমিকে ওলাই যাব হয়নে নহয় এইটো চাগে একদম দশমিকত ওলাই যাব কুৱেশ্যনটো কি হ'ব দশমিকততো কেতিয়াও মানুহ থাকিব নোৱাৰে নিশ্চয় কুৱেশ্যনটো দিয়াত অকণমান তেওঁলোকৰ ভুল হৈছে মই অনুমান কৰোঁ সেইটোৱে যে যদি কুৱেশ্যনটো কি বুলি কয় 38,500 নিদি কিনে অকণমান যদি বেলেগ কিবা কৰি দিলা হয় ধৰক 38,480 যদি দিয়ে 38,480 যদি দিয়ে তেতিয়াহ'লে হয়তো আপোনালোকৰ ওলাব কিয় 13 ৰেচিঅ' মানে যদি 38,480 হয় তেতিয়াহ'লে 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব আপোনালোকৰ 2960 হ'ব ঠিক আছে কনচেপ্টটো বুজি পাইছে আপোনালোকে কাৰণ কেতিয়াবা হৈ যায় আৰু এনেকুৱা ইমান মানে ইম্পচিবল ৱৰ্ড বা ইম্পচিবল নাম্বাৰ আপোনালোকক নিদিয়ে যিকেইটা মিলে তেনেকুৱাই দিব গতিকে 1 ৰেচিঅ' বৰাবৰ আমি কিমান পালোঁ 2960 পালোঁ এতিয়া 30 ৰেচিঅ' বৰাবৰ কিমান হ'ব আমাক সুধিছে কি এক্সৰ মান এক্স কোনি যিটো ডিফাৰেঞ্চ আছিলে এক্সট্ৰা ভোট এক্সট্ৰা কোনটো হ'ব ই পাইছে 17 ই পাইছে কিমান 13 গতিকে ইহঁতৰ মাজত ডিফাৰেঞ্চ কিমান 3 নহয় ই কিমান পাইছে 3 মানে ই কিমান পানা এইটো ডিফাৰেঞ্চটো কিমান পাইছে ডিফাৰেঞ্চ পাইছে 3 এক মানে গম পাইছোঁ আমি 2960 মানে এক মানে যদি 2960 হয় তেতিয়াহ'লে 3 মানে কিমান হ'ব 8,880 হ'ব মানে কিমান হ'ব 8,880 কি হ'ব ভোটত জিকিছে মানে কি এক্সৰ মান এতিয়া আমি গম পাই গ'লোঁ কিমান 8,880 ঠিকে আছে ইমানখিনিলৈকে বুজি পাইছে আপোনালোকে একো প্ৰব্লেম নাই চাওক নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো কি দিছে যে এক নিৰ্বাচনত বিজয় হোৱা প্ৰাৰ্থীজনে মুঠ ভোটতকৈ 12,500 ভোট কম পালে আৰু 2500 ভোটত বিজয় হ'ল যদি পৰাজয় হোৱাজনে 400 ভোট কমকৈ পায় তেন্তে তেওঁ কিমান শতাংশ ভোট পাব কুৱেশ্যন
মানে মূৰৰ চুলে ডাল কৰি দিব এনেকুৱা কুৱেশ্যনে হয়নে তো এনেকুৱা কুৱেশ্যন কৰিব লাগিব পৰীক্ষাত আহিলে তো কেনেকৈ কৰিম প্ৰথম অৱস্থাত চাওক যে যিটো মুঠ ভোট আছে যিটো মুঠ ভোট আমি নাজানো মুঠ ভোট হয়নে নহয় নাজানো আমি নাজানিলে আমি কি ধৰিম এক্স ধৰি লৈছোঁ কিবা প্ৰব্লেম হৈছে আমাৰ বোলে একো প্ৰব্লেম হোৱা নাই ছাৰ এতিয়া চাওক যে মুঠ ভোট যদি এক্স হয় তেতিয়া মুঠ ভোটতকৈ কিমান কম পাইছে যিটো মুঠ ভোট উইনাৰজনে কিমান কম পাইছে এক্স মাইনাছ 12,500 কোনে পাইছে এইটো বোলে এইটো উইনাৰজনে ঠিকে আছে ইয়ালৈকেতো ঠিকে আছে এতিয়া চাওক যিজনে লুজাৰ যিজনে হাৰিছে তেওঁ কিমান পাইছে বোলে এক্স মাইনাছ 15,000 বোলে এইটো ক'ৰ পৰা আহিল ছাৰ এইটোতো আমাক দিয়া নাই হয়নে নহয় তো অকণমান কমন চেন্স লাগক আপোনালোকৰ নিজৰ ব্ৰেইনত যে কেনেকৈ হ'ল এইটো যে যিজনে জিকিছে তেওঁ কৈছে যে মুঠ ভোটতকৈ 12,500 ভোট তেওঁ কমকৈ পাইছে আৰু কিমান ভোটত জিকিছে 2,500 ভোটত মানে কি যিজনে হাৰিছে তেওঁতকৈ আৰু 2,500 বেছি পাইছে 12,500টো ই কমকৈ পাইছে আৰু কি হৈছে 2,500 ভোটত জিকিছে তাৰ মানে কি ই কিমানত হাৰিব অলৰেডিতো 12,000 মুঠ ভোটতকৈতো 12,500টো ইয়াৰো কমছি আৰু বেছিকৈ কি কমছি এই 6,000টো কমছি মানে টোটেল হাৰাজনৰ কিমান কমছি মুঠ ভোটতকৈ 15,000 ভোট কমি গৈছে ইমানখিনিলৈকে পূৰা ঠিকে আছে একো প্ৰব্লেম নাই এতিয়া চাওক যদি আপোনালোকে এতিয়া এই দুটা যোগ কৰে যে উইনাৰ আৰু লুজাৰটো যদি যোগ কৰে তেতিয়া কি হ'ব মুঠ ভোটটো পাই যাব যদি মুঠ ভোট কিমান আছিল সেইটো পাই যাব আপোনালোকে হয়নে নহয় যিটো এক্সৰ মান যদি উলিয়াব লাগে এই দুটা যোগ কৰিব লাগিব উইনাৰ আৰু লুজাৰৰ উইনাৰ কিমান বোলে এক্স মাইনাছ 12,500 যোগ লুজাৰ কিমান বোলে এক্স মাইনাছ 15,000 সমান কি এক্স মানে মুঠ ভোট ঠিকে আছে এতিয়া চাওক এক্স এক্স কি হ'ব দুটা এক্স ঠিকে আছে এই দুটা কি হ'ব এতিয়া 12,500 আৰু 15,000 মাইনাছত কি হ'ব এতিয়া 27,500 সমান কি এক্স ঠিকে আছে ইয়ালৈকে একো প্ৰব্লেম নাই এতিয়া চাওক যে এক্সটো যদি ইপিনে এনে দুটা এক্সৰ পৰা এটা এক্স হ'লে কি থাকিব এক্স সমান 27,500 বিভাগে গ'লে কি হ'ব যোগ হৈ যাব মানে এক্স সমান কিমান হ'ল 27,500 মানে মুঠ ভোটাৰ কিমান আছে তাতে মুঠ ভোটাৰ কিমান আছে সমষ্টিটোত 27,500টা আছে এতিয়া চাওক যিজনে জিকিছে তেওঁ কিমান পাইছে 27,500তকৈ 12,500 ভোট কমকৈ পাইছে তাৰ মানে কি তেওঁ আল্টিমেটলি কিমান ভোট পাইছে 15,000 ভোট পাইছে হয়নে নহয় আৰু যিজনে হাৰিছে তেওঁ কি পাইছে এই 27,000 ভোটতকৈ 15,000 ভোট কমকৈ পাইছে তাৰ মানে কি তেওঁ কিমান ভোট পাইছে যিজনে হাৰিছে তেওঁ ভোট পাইছে 12,500 ভোট পাইছে কিবা প্ৰব্লেম হৈছে ইয়ালৈকে একদম একো প্ৰব্লেম হোৱা নাই কিন্তু আমাক কুৱেশ্যনত কি কৈছে যে এই ভোটতকৈ যদি তেওঁ আৰু 400টা ভোট কমকৈ পায় তেতিয়া তেওঁ মুঠ ভোটৰ কিমান পাৰ্চেণ্ট পাব মানে চাওক 12,500ৰ পৰা যদি 400 আৰু কমে তেওঁ কিমান থাকিব তেওঁৰ হাতত 12,100 ভোট থাকিব সেই চালা বেছি লিখিলোঁ 12,100 ভোট থাকিব এতিয়া যদি এইটো আমি পাৰ্চেণ্টেজত নিব লাগে প্ৰথমে আমি জানিব লাগিব যে মুঠ ভোটাৰ কিমান আছিল এইটোতো তেওঁ পাইছেই মুঠ কিমান আছিল বোলে 27,500 তলত লিখি দিয়া এতিয়া এইটো ক'ত নিব লাগিব শতাংশত নিলে 100% পূৰণ গতিকে ইয়াৰে দুটা শূন্য কাটি দিয়ক কেনেকৈ কাটিব এতিয়া কিহেৰে যাব এইটো যদি কাটিব লাগে ইয়াতে 75 আছে মানে একবাৰ 5ৰে কাটি চাওঁ নেকি আমি কাটিব পাৰি 5 গুণ 25 2 ৰল 25 হ'ল 5 গুণ 25 55 পালোঁ আমি ঠিকে আছে ইয়াৰ এইখিনিলৈকে ঠিকে আছে প্ৰব্লেম হোৱা নাই ন একো তাৰপিছত কেনেকৈ কাটিব পৰা যাব আৰু বোলে 11ৰে কাটো নেকি একবাৰ এইপিনে চাওক যে কিমান পাইছে তেওঁ হ'ব 12,100 হ'ব মুঠ কিমান আছিল 27,500 যদি এইটো আমি 100% পূৰণ কৰি দিয়া পাৰ্চেণ্টেজত গুচি যাব গতিকে ইয়াৰে দুটা শূন্য আমি কাটিলোঁ ঠিক আছে এতিয়া চাওক কিহেৰে কাটা কাটি যাব 5ৰে কাটি দিওঁ বাৰু একবাৰ দিওঁ বাৰু 5 যদি কাটো তেতিয়াহ'লে কি হ'ব এতিয়া 5 গুণ 25 আৰু ইপিনে 25 থাকিব 5 গুণ 25 গতিকে এইটোকো 5ৰে কাটক 5 2 গুণ 10 তাৰপিছত 21 হ'ল ইপিনে 5 4 গুণ 20 কি হ'ল 1 ৰল 5 2 গুণ 10 শূন্য 2420 হ'ল ন এতিয়া 2420ক কিহেৰে কাটা কাটি যাব 55 হ'লে সেইটো 11ৰে যাব নেকি 11 2 গুণ 22 যাব
11 5 গুণ কিমান বোলে 55 এটুক চাওক 11 2 গুণ 22 2 ৰল আৰু 22 হ'ল 11 2 গুণ 22 কি হ'ল এতিয়া 0 এতিয়া 5 ৰে 220 কিমান বাৰ যাব 46 বাৰ মানে কিমান পাৰ্চেণ্ট পালো আমি 46% পালো এইখিনি গণিত কৰি কিনে আগৰ মানে সময়খিনি আমাৰ এনে গুচি গৈছে গতিকে এইখিনি বাৰু আপোনালোকক কাটি কিনে দিলোঁ দিয়ক বাৰু এইখিনি আগতে নিদিলোঁ বাৰু নহ'লে আৰু এনে সময় মাহা গুচি যাব হয়নে নহয় গতিকে আমাৰ কিমান পাৰ্চেণ্ট ভোট তেওঁ পাব যদিহে 400 ভোট কমকৈ পায় 46% ভোট পাব গতিকে কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই সকলোৱে জনাব যদি অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব সকলোৱে যদি আপোনালোকে কিবা নুবুজাকৈ থাকিল তেতিয়াহ'লে কমেণ্ট কৰিব আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰে আজিও বাৰু আপোনালোকলৈ হোমৱৰ্ক অনা নাই কাৰণ অহাকালি পুনৰ আপোনালোকৰ মাজলৈ কেইটামান অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিম লগতে এটা খুব মজাদাৰ কনচেপ্ট লৈ আহিম গতিকে অহাকালি সকলোৱে আহিব একে সময়তে আজিৰ দৰে গতিকে সকলোৱে ঘৰত থাকক সুস্থ থাকক ভালকৈ প্ৰিপাৰেশ্যন কৰক আজিলৈ সকলোকে এৰিছোঁ লগ পাম অহাকালি পুনৰ আজিৰ এই একে সময়তে তেতিয়াহ'লে বাই বাই জয় আই অসম